ইমান পাৱাৰ দেখালে মোক বেয়া পায় নেকি? বেয়া পায় যদি কওক, এখন ট্ৰাই কৰোঁ নেকি? গুড মৰ্ণিং। এতিয়া মানে আদৰতকৈ অলপ বেছি ভাল। একবাৰ হাত চাপৰি দিয়ক, কাৰণ আজি সঁচাকৈ সময়ৰ অভাৱ, কাৰণ 12টা বাজিল। ধনঞ্জয়ৰ বিষয় আপোনালোক চবে জানে, যি কাৰণে আজি হলত আহিছে, হয়নে নহয়? তথাপিতো মই ভাবোঁ অকল জানিলে নহ'ব, ভালকৈ জানিব লাগিব। অকল জানিলে নহ'ব, ভালকৈ বুজিব লাগিব। অকল ভালকৈ বুজিলেও নহ'ব, ধনঞ্জয়ক অলপ ভালকৈ কৰিবও লাগিব। তেতিয়া কি হ'ব, আপোনালোকক কোনো এই ধনঞ্জয়ৰ নিচিনা এটা মহান জাগাৰ পৰা বেলেগ কোনো লৈ যাব নোৱাৰে। আপোনালোকে ইয়াতে টিকি থাকিব। তো আপোনালোকে ৰেডি আছে জনাৰ কাৰণে? ধনঞ্জয় জনাৰ দৰকাৰ আছে আপোনালোকৰ? বুজাৰ দৰকাৰ আছে? কেনেকৈ কৰিব এইটো জানাৰ দৰকাৰ আছে? 100% আছে? তেতিয়াহ'লে 1 ঘণ্টা এনেকুৱাকৈ বহক যাতে দুনিয়াত বেলেগ একো নাই, খালি আপুনি আৰু মই। বাকী চাপৰ্টজনকো পাহৰি যাওক, পৃথিৱীত যিমান সমস্যা আছে গোটেইখিনি পাহৰি যাওক। আপুনি খালি মোৰ পিনে চাব, আপুনি ইয়াতে যাওক। মই গেৰাণ্টি দি কওঁ, এই 1 ঘণ্টা যদি আপোনালোকে ইয়াতে ইনভেষ্ট কৰি আছে, আজি যদি মোৰ লগত মনখিনি শুনে